সকলোকে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে বছৰটো ভালকৈ যাওক। আজি গৰু বিহু। আজি সেই গৰু বিহু প্ৰথম দিনটোত আমি গৰুকেইটা গা ধোৱাৰ প্ৰস্তুতি চলাইছোঁ। আৰু ইয়াতে দেখিছে লাও, বেঙেনা, থেকেৰা গোটেইখিনি দুডাল চাট মাৰি চিলাই ল'লোঁ। বাকী এতিয়া মায়ে গৰুকেইটা নোৱালে। বাকী ভিডিঅ' আপোনালোকক দেখাই থাকিম। দিনটোৰ কাৰ্যাৱলী আপোনালোকে চাই থাকিম। হেপী বিহু। সকলোৱে চবে মিলি জুলি গৰু গা ধুৱাই আছোঁ আমি। লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, বছৰে বছৰে সৰু বাপেৰ সৰু তই হলি বৰ বৰ গৰু। আগতে এটা পৰম্পৰা আছিলে, আমি গোটেইখিনি গাঁৱৰ ওচৰ চুবুৰীয়া লগ লাগি আমি নদীলৈ গৈছিলোঁ গা ধুৱাবলৈ। আৰু বৰ্তমান সময় সলনি হৈছে, মানুহৰ মানে সময় একে আছে, কিন্তু তথাপিতো মানুহৰ সময়ৰ অভাৱ। আৰু দেখিছে সকলোৱে ঘৰে ঘৰে আজিকালি মটৰ লগাই পেলাই গৰুকেইটা গা ধুৱাই দিয়ে। এয়া মোৰ ভাইটি হয়। গৰু এই মটৰতে ধুৱাবলগীয়া হৈছে। আৰু খা, হালধি খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। হেপী বিহু আমাৰ এয়া মন দাদা, হেপী বিহু। চুবুৰীটোত এনেকৈ আনন্দ কৰোঁ। আগতে আমাৰ পৰম্পৰা বৰ্তমান হেৰাই যাব ধৰিলে। আগতে আমি নদীত গা ধুৱাইছিলোঁ 2-3খন গাঁৱৰ লগ লাগি। সেইটো এটা বৰ বেলেগ আমেজ আছিলে। কিন্তু বৰ্তমান সময় পৰিৱৰ্তন, মানুহৰ সময় একেই আছে, ঘড়ী 24 ঘণ্টাই এদিন। তথাপিতো মানুহৰ বৰ্তমান আজিকালি সময় নাইকিয়া হ'ল। আৰু এনেধৰণে ঘৰে ঘৰে মটৰ হ'ল, পানীৰ ব্যৱস্থা হ'ল, ঘৰে ঘৰে পদূলিয়ে এনেধৰণে এতিয়া গৰু গা ধোৱা পৰম্পৰাটো এনেধৰণে ৰক্ষা কৰা হৈছে। আমি চাট বাৰি দিছোঁ। এয়া আমি পুৰণা পঘা বন্দনা কৰিছোঁ। পুৰণা পঘা এয়া দেই। এয়া ওচৰতে ভাইটিয়ে ঘৰত গাহৰি কাটিছে। এয়া দেখিছে হেতাৰ ওপৰা। এয়া বিহু বুলি সকলোৱে জুতি লগাই এসাঁজ তৃপ্তিৰে এসাঁজ খাওঁ বুলি ঘৰৰ পৰিয়ালবৰ্গৰ লগত। গাহৰি কেইটকা কেজি? গাহৰি কেইটকা কেজি? গাহৰি 350। 50 টকা ডিছকাউণ্ট, মানে অৰিজিনেল কেজি হ'ল 400 টকা আৰু ইয়াত 350 টকা। আৰু এতিয়া কাৰোবাক লাগে বুলি ক'লেও কিন্তু দিব নোৱাৰিম। আপোনালোকৰ ফালে কেইটকা দাম জনাব। বিহু যি পৰম্পৰা আমাৰ ইঘৰে সিঘৰৰ লগত চাট মাৰি যিবিলাক লাও, বেঙেনা, থেকেৰা, হালধি আছে, সেইখিনি আমাৰ বদলি কৰা হয়। দেখিছে এয়া আমাৰ ককাইদেৱে গৰু লৈ আহি আছে ঘৰৰ পৰা দীঘলতিয়ে আদৰি আনিছে। এয়া ককাইদেউক বিহু বুলি আমি ফুট এটা দিছোঁ, সন্মান যাছোঁ আমি। এনেধৰণে আমাৰ ওচৰ চুবুৰীয়া অসমীয়া বাপতি সাহোন ৰঙালী বিহু এনেধৰণে মিলা প্ৰীতি মৰম ভাল পায়, এনেকৈ আমাৰ অক্ষুণ্ণ থাকে। আমাৰ ঘৰৰ পদূলি নাৰিকলজোপাত দেখিছে কিমান কপৌ ফুল ফুলিছে নহয়। কোনোবা নাচনী খোপাটো যদি উকা হৈ আছে, আমাৰ ঘৰলৈ আহিব, এপাহ কপৌ ফুল লৈ যাবহি। ইয়াতে প্ৰায় 14 পাহ আছে বৰ্তমান। তাৰ আগৰ কেইদিন বহুতখিনি আছিলে। সৰু ছোৱালীবিলাকক কিছুমানক দিয়া হ'ল নাচিবলৈ। আৰু আছে 14 পাহ, কাৰোবাক লাগিলে লৈ যাবহি। বিহু বুলি আমাৰ নিচা মাৰিছে ঘৰৰ পুখুৰীতে। ভাবিলোঁ মাছ এটা ধৰোঁ। মই মাংস নাখাওঁ, গতিকে ভাবিলোঁ মাছ কি মাছ আহে, এতিয়া আহে নে নাহে। ময়ো জাল খেও মাৰি দিম বুলি ভাবিছোঁ। বহুত দিন জাল মৰা নাই। এইয়া কৃষ্ণ এইয়া কেমেৰাটো পানীত নমাই চাওঁ নি মাছ ঘৰৰ পুখুৰী আৰু সৰু 2-এটা খাই মাছ ভালেই পৰিছে বাৰু। বৰ্তমান গম পাইছোঁ, যদি ভাল হয় জালখন আহিব আৰু। পানীৰ তলত গছৰ কিলো মাছ এজনী নামিছিলোঁ, এই গুচি গ'ল। বহুত দেখি অন্তত এইকেইটা মাছ পালোঁ। এইকেইটা ৰাতিলৈ ফ্ৰাই হ'ব। কোনে কোনে খাই আহিব আপোনালোক।
পুৱাৰ ভাগতে ভাবিলোঁ নামঘৰলৈ যাওঁ আৰু আহি উপস্থিত হ'লোহি নামঘৰত আৰু নামঘৰত আজি গোটেই গাঁওখন লগ লাগি শৰাইৰ ব্যৱস্থা কৰিছে ৰাইজে। গতিকে আমাৰ কোন কোন আহিছে চাওঁ, আজি দিনটো পৰিৱেশখিনি দেখাই থাকিম, আপোনালোকে চাই থাকিব। লগত আহিছিলে মোৰ মামা আৰু বাকী ভিতৰৰ ৰাইজ আছে, ভিতৰলৈ সোমোৱা নাই, এতিয়া সোমাম, বাকী আপোনালোকক দেখাম। কৃষ্ণ সকলোকে থাকিল ৰঙালী বিহুৰ শুভেচ্ছা। ধন্যবাদ ধন্যবাদ। সভাপতি মহোদয়, এয়া আমাৰ সম্পাদক মহোদয়, লগতে আমাৰ এয়া গাঁৱৰ সেৱকী, নমস্কাৰ। সেয়া আমাৰ বাপক চিনাকি কৰি দিওঁ আমাৰ নামঘৰীয়া অতুল শইকীয়া বাপদেৱ আৰু আমাৰ এখেত গাঁৱৰ এজন দেউৰী হয় সৰকান্ত গগৈ বাপদেৱ। তেখেত কুঁহিয়াগতত ব্যস্ত। গোপাল কৃপাল স্বামী ও মজিলো ভৱ জলধি তয়ামি ত্ৰাহি গোপাল কৃপাল বিহুৰ জলপান গ্ৰহণ অনুষ্ঠান সেয়া ঘৰতে চলি আছে। দৈ, গুৰ আৰু হুৰুম। এতিয়া সন্ধিয়া সময় হৈছে। এতিয়া এয়া কেঁচা কঁঠাল আৰু লগতে আছে মাখিয়তী। এতিয়া জাক দিবলৈ ব্যৱস্থাখিনি কৰি থকা হৈছে। গৰুকেইটা অহাৰ লগে লগে সন্ধিয়া পদূলি মুখত আৰু গোহালিৰ ওচৰত এটা জাক দিম। মাছৰ পেটু ভাজি আছোঁ ভাতৰ লগত। কোনে কোনে খায় কমেণ্ট এটা কৰি জনাব। মাছ ফ্ৰাই কৰিলোঁ। এয়া বেঙেনা ফ্ৰাই, এয়া নৰসিংহ ফ্ৰাই আৰু এয়া মাছৰ পেটু জ্বলা। এয়া বিহু বুলি বনাই আছে মায়ে পৰ্ক কাৰী। এয়া দেখিছে সিজিছেগৈ, উতলি আছে। লগতে বিহু বুলি পোলাও বনালোঁ। এয়া দেখিছে গৰম হৈ আছে। যিহেতু সৰু গতিকে কম পৰিমাণে বস্তুবিলাক লৈছোঁ। এয়া হ'ল পোলাও আৰু ভেজ পোলাও আৰু লগতে এইটো হ'ল বেঙেনা ফ্ৰাই, এইটো হ'ল মাছ ফ্ৰাই, এয়া হ'ল নৰসিংহ আৰু এয়া হ'ল দালি আৰু কণ বিলাহী। ইয়াত আছে গাহৰি মাংস আৰু লগতে মাছৰ পেটু আৰু ভাতৰ লগত বনোৱা হৈছিলে। দেখিছে আৰু লগতে ভাতো আছে, কিন্তু কাঁহীখন সৰু ল'ব নোৱাৰি, গতিকে সেয়াই দেখাইছোঁ আৰু বিহু বুলি এয়াই আছিল আৰু সুদা ভাত। লগতে বিহু বুলি এবিধ আইটেমো আছে, কিন্তু মোৰ নচলে। এইবিধ কোনে কোনে খোৱা কমেণ্টত জনাবা দেই। ভাত পানী খাই আহি গ'লোঁ বিহুলৈ, ৰাইজৰ হুঁচৰি। বাকী বাই বাই, শুভৰাত্ৰি সকলোকে।